গুড মৰ্নিং গোলাঘাট লটাৰী খেলখনৰ ফাইনেল ৰিজাল্টৰ যিখন লিষ্টখন সকলোৱে বিচাৰি আছে যেহেতু ফোন কৰিছে বহুতে মেছেজ কৰিছে কিন্তু কথাটো হ'ল কি কালি তাত নেটৱৰ্ক বহুত কম আছিলে তথাপিতো মই অলপ লাইভ আহিছিলোঁ কিন্তু ফাইনেল লিষ্টখন ওলোৱালৈকে বহুত ৰাতি হৈ গ'ল প্ৰায় 12টা মান বাজিলে গতিকে 12টা মান বজালৈকে লিষ্টখন ফাইনেলি ওলাইছে তাৰ পাছত আহোঁতে মেলোতে দেৰি হ'ল গতিকে থাকিবলগীয়া হ'ল দেখিছে ইয়াত অত আছোঁ ঘৰত যাব নোৱাৰিলোঁ কিন্তু এইবিলাক চাওক আপোনালোকে টিকেট মোৰ পৰা যিহেতু লৈছিলে যিবিলাক গোটেই বুকবিলাক মই চাই আছোঁ ইয়াত কোনোবা বুকত মানে বাই চান্সত নাম্বাৰ ফুটিছে নেকি এইবিলাক গোটেইবিলাক আছে য'ত আপোনালোকক ফুটিলে যদি আপোনালোকে কল কৰিব লাগিব তো আল্টিমেটলি ক'বলৈ গ'লে ফুটিছে দুজনৰ ফুটিছে স্কুটি আৰু কিবা বাইক আছে তো সেইকেইটা মানুহক অলৰেডি কল কৰা হ'ল তেখেতলোকক দি দিয়া হ'ব প্ৰাইজ তেখেতলোকক কণ্টেক্ট কৰি দিয়া হৈছে কমিটিয়ে আপোনালোকক প্ৰাইজ দি দিব মেইন কথা ফাইনেল লিষ্টখন তথাপিতো কোনোবা যদি বাকী থাকি গৈছে যি নিজৰ ৰিজাল্টটো গম পোৱা নাই এতিয়ালৈকে টিকট লৈছিলে আপোনালোকে ৰিজাল্টটো চাব পাৰিব মই লিষ্টখন এতিয়া আপোনালোকক দি দিছোঁ ফাৰ্ষ্ট পুৰস্কাৰ কোনে পাইছে কি পাইছে আৰু ছেকেণ্ড পুৰস্কাৰ কি পাইছে মই আপোনালোকক নাম্বাৰটো দি দিছোঁ লিষ্টত আপোনালোকে চাই ল'ব চাই লৈ আপুনি যদি আপোনালোকৰ টিকটৰ কিবা ফুটিছে তেতিয়াহ'লে আপোনালোকে কল কৰিব কল কৰি পিনে মোৰ পৰা যিখিনি টিকট অনলাইন লৈছে তেখেতলোকে ক্লেইম কৰিব যে মই পাইছোঁ বুলি কৈ দিলে হৈ গ'ল ফোন এটা কৰিলে হৈ গ'ল তথাপিতো মই বিচাৰি আছোঁ নিজৰ ফালৰ পৰা কোনে পাইছে ইয়াতে দেখিছে ইমানখিনি যদি কোনোবাই পাইছে চাই আছোঁ তথাপিতো ইয়াৰ লিষ্টৰ ভিতৰত এতিয়ালৈকে ইয়াৰ পৰা অকল দুটা পাইছে বাকীখিনি পোৱা নাই যদি মানে আপোনালোকে পাইছে তেতিয়াহ'লে লিষ্টখন মই দি দিছোঁ আপোনালোকে লিষ্টখন চাই মেলি ক'ব আপোনালোকৰ টিকেট ফুটিছে নেকি এইখন হৈছে ফাইনেল লিষ্ট আপোনালোকে চাব পাৰে ফাৰ্ষ্ট পুৰস্কাৰ কুপনৰ আছে ফাৰ্ষ্ট প্ৰাইজ 685348 ছেকেণ্ড আছে 616063 থাৰ্ড 647141 ফ'ৰ্থ আছে 547288 ফিফ্থ পুৰস্কাৰ আছে 276956 ছিক্স আছে 24778 7 আছে 286635 আৰু 8 আছে 504617 তাৰপিছত আপোনালোকে 9 পুৰস্কাৰ চাব পাৰে দেখিছে কি আছে 9 আছে 136141 10 5441 10 পুৰস্কাৰ আৰু 11 নম্বৰ পুৰস্কাৰটো আছিলে 641291 আৰু 12 নম্বৰ পুৰস্কাৰ 177523 আৰু বাকীকেইটা আছিলে বুকৰ প্ৰাইচ যিসকলে বুক লৈছিলে সেইখিনি কাৰণে তাৰ পাছৰ কিতাপ খেলখন খেলোৱাৰ পদ্ধতি আৰু ইমান ধুনীয়াকৈ খেলখন আয়োজন কৰিছে ইমান ডাঙৰ ষ্টেজ ভাঙি যোৱাৰ পাছতো তেখেতলোকে ইমান ধুনীয়াকৈ আয়োজন কৰিলে হয়তো ৰাতি বেছি দেৰি হৈ গ'ল তথাপিতো ভাল লাগিলে নিজৰ চকুৰে চাই কাৰণ চাওক যিটো ৰকমৰ ইমান ডাঙৰ এখন LCD আনি ইমান ধুনীয়া অতিথি মাতি বিচাৰক মাতি কিমান মানে খৰচ কৰি খেলখন খেলাইছে মানে হেভি খেল ক'ব লাগিব এনেকুৱা খেল খেলালে ভাল লাগে তো গতিকে এনেকুৱা খেল যাতে সদায় হৈ থাকক যি ধৰণে ইমান ধুনীয়া ট্ৰিটমেণ্ট পালোঁ যি ধৰণে সঁহাৰি পালোঁ কমিটিৰ তৰফৰ পৰা আমি গৈ ইমান ধুনীয়াকৈ আয়োজন কৰিছে তাতে ডেন্সৰ প্ৰগ্ৰেমো আছিলে মাজতে ফাংচনৰ নিচিনা লাগিলে একেবাৰে মাজতে চিত্ৰলেখা গগৈ এগৰাকী ইউটিউবাৰ আহিছিলে যি বাহিৰৰ ৰিলছ ডেন্স কৰে তেখেতো আহিছিলে এজনে গান গাইছিলে ভাল লাগিলে আপোনালোকে ভিডিঅ'টো চাই থাকক